সুফল লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ বাবে সমগ্ৰ অসমৰ উদ্যোগী হ'ব বিচৰা উদ্যমী লোকসকলক আমি এডভান্টেজ আসামত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তাৰ বাবে আজি জিলা আয়ুক্ত DICCৰ GMসকলক আমি আহ্বান জনাইছোঁ যে যিসকল উদ্যোগীয়ে এনেধৰণৰ চিন্তাৰে আগবাঢ়ি আছে বিভিন্ন বিভাগত বিভিন্ন ধৰণে তেওঁলোকে সেই বিভাগসমূহৰ সহযোগত উদ্যোগ স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে কি লাগিলে এগ্ৰিকালচাৰ সেক্টৰ হওক কি হেণ্ডলুম এণ্ড টেক্সটাইল সেক্টৰ হওক কি ভেটেৰিনেৰী সেক্টৰ হওক অন্যান্য যিসমূহ সেক্টৰ আছে সেই সেক্টৰসমূহত উদ্যোগ স্থাপন কৰিবলৈ আগবঢ়া যাৰ বিনিয়োগৰ ধনৰাশি 5 লাখ টকাৰ পৰাও আৰম্ভ হ'ব পাৰে যদি 5 লাখ টকাৰে কোনোবা এটা বিনিয়োগ কৰিব বিচাৰিছে 10 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে 20 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে বা 50 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে তেওঁলোককো আমি এই এডভান্টেজ আসামৰ আমাৰ যি বুজাবুজি চুক্তি হ'ব এই চুক্তিত স্বাক্ষৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কিয় এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যিহেতু এটা উদ্যোগ স্থাপন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ কথা বতৰা আহি পৰে বিভিন্ন বিভাগৰ পাৰমিশনৰ কথা আহিব পাৰে বিভিন্ন ধৰণেৰে চৰকাৰী লেণ্ড কনভাৰ্সনৰ পৰা আৰম্ভ কৰি বেংক লিংকেজৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কিমৰ সুবিধা প্ৰাপ্ত হ'ব পৰা এনেকুৱা ধৰণৰ বিষয়বিলাক আহিব আৰু সেইকাৰণে আমাৰ উদ্যমী যিসকল বিশেষভাৱে MSME সেক্টৰত থকা MSME সেক্টৰত জড়িত হ'ব বিচৰা উদ্যোগীসকলেও যাতে এই এডভান্টেজ আসামত তেওঁলোকে MOU স্বাক্ষৰ কৰি পৰৱৰ্তী সময়ত চৰকাৰৰ বিভাগসমূহৰ পৰা তেওঁলোকৰ কামসমূহ যাতে তৎপৰতাৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে লাভ ল'ব পাৰে সেই আহ্বান জনাবৰ কাৰণে আজি আমি এই সভাখন আৰম্ভ কৰিছোঁ কেৱল মাত্ৰ এই এডভান্টেজ আসাম গুৱাহাটী কেন্দ্ৰিক নহয় এই এডভান্টেজ আসাম কেৱল বৃহৎ বিনিয়োগসকলক আকৰ্ষিত কৰাই নহয় বৰঞ্চ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে ক্ষুদ্ৰ উদ্যোগীসকলকো এই এডভান্টেজ আসামৰ লগত সাঙুৰি ল'ব বিচাৰিছে আৰু যাতে তেওঁলোকে পৰৱৰ্তী পোষ্ট এডভান্টেজ আসামত এই এডভান্টেজ আসাম হৈ যোৱাৰ পিছত যাতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সুযোগ সুবিধা তেওঁলোকে লাভ কৰে সেই আহ্বান জনাবৰ কাৰণে আজি সমগ্ৰ অসমৰ আয়ুক্ত আমাৰ GM DICC সকলক আমি উদ্যোগীসকলৰ উপস্থিতিত আহ্বান জনাওঁ অহা 15 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সবিশেষ অৱগত কৰি এক প্ৰেছ কনফাৰেন্স কৰিব উক্ত প্ৰেছ কনফাৰেন্সতে সংবাদ মাধ্যমে সকলো বিতং তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ আমি এই অনুষ্ঠানটো কেৱল মাত্ৰ আমাৰ যিসকল থলুৱা যিসকল উদ্যোগী সেই উদ্যোগীসকলক অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আমি এই বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ইতিমধ্যে আমি যোৱাকালিও আমাৰ GM DICC সকলৰ লগত আমি কথা বতৰা পাতিছিলোঁ আমাৰ মুখ্য সচিব আছিলে আমাৰ সেক্ৰেটাৰী ইণ্ডাষ্ট্ৰি অন্যান্য বিভাগৰ বিষয়াসকলৰ উপস্থিতিত মই নিজে আছিলোঁ আৰু তেওঁলোকক ইতিমধ্যে কোৱাই হৈছিল আৰু এতিয়া তেওঁলোকে কাম কৰি আছে মই ভাবোঁ যে আগন্তুক আৰু কেইটামান দিন আমাৰ হাতত আছে এই বাৰ্তাটো যেতিয়াই আমাৰ সকলো উদ্যোগীয়ে পাবলৈ সক্ষম হ'ব ইয়াৰ গতি আৰু আগবাঢ়িব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাপানলৈ গ'ল দক্ষিণ কোৰিয়ালৈ গৈছে ছিংগাপুৰ তেখেতে ভ্ৰমণ কৰিছে ভূটান তেখেতে ভ্ৰমণ কৰিছে মই নিজেই UAE-লৈ গৈছোঁ UK-লৈ গৈছোঁ আমাৰ কেশৱ মহন্ত ডাঙৰীয়া তেখেত থাইলেণ্ডলৈ গৈছে মালয়েছিয়া যোৱা হৈছে থাইলেণ্ডলৈও আমাৰ যোৱা হৈছে আৰু তাতে আমাৰ বিভিন্ন ৰাষ্ট্ৰদূতৰ পৰা আৰম্ভ কৰি উদ্যোগীসকলৰ লগত কথা বতৰা হৈছে আৰু আমাৰ ৰাষ্ট্ৰখনৰ ভিতৰতো
বিভিন্ন ঠাইত আমাৰ সন্মানীয় মন্ত্ৰীসভাৰ সদস্যসকলে তেওঁলোকে অংশগ্ৰহণ কৰি আহিছে। দিল্লীতো আমাৰ ৰোড শ্ব' হৈছে, মুম্বাইত হৈছে, হায়দৰাবাদত হৈছে, আহমেদাবাদত হৈছে, কেলকাতাতো হৈছে, বেংগলোৰত হৈছে। গতিকে এই স্থানসমূহৰ পৰা এতিয়া খুব আশাব্যঞ্জক খবৰ আহি আছে। আমাৰ এই এডভান্টেজ আছামত আমাৰ ইনগ্ৰেল ছেছনত যিমান আমি আসনৰ ব্যৱস্থা কৰিছোঁ, কিন্তু সেই আসনতকৈও অধিক লোকে অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰি আহিছে। অন্যহাতে আমাৰ এক্সিবিশ্যন, আমাৰ প্লেনিং আছিলে আমি 3টা এক্সিবিশ্যন হল আমি নিৰ্মাণ কৰিম, কিন্তু ইমান বেছি আমাৰ ৰিকুৱেষ্ট আহি আছে উদ্যমীসকলৰ পৰা, আমি তাৰ কাৰণে এতিয়া প্ৰায় 5টা, 2টা আমি বৃদ্ধি কৰিব লগা হৈছে। কিন্তু খানাপাৰা ফিল্ডত আৰু পৰ্যাপ্ত পৰিমাণৰ জেগা নাই, সেইকাৰণে উদ্যমীসকলক সকলোকে আমি হয়তো তাত স্থান দিব নোৱাৰিম। কিন্তু খুব ধুনীয়া এখন বিশ্বমানৰ এক্সিবিশ্যন হ'ব। ৰাইজৰ কাৰণেও সেই এক্সিবিশ্যন খোলা থাকিব। আমাৰ 26 আৰু 27, 25 আৰু 26 তাৰিখে মূল অনুষ্ঠান, 27, 28 আৰু 1 এই 3টা দিন ৰাইজৰ কাৰণে খোলা থাকিব। গতিকে মই আহ্বান জনাওঁ যে এই 3টা দিনত আমাৰ উদ্যমীসকলে যদি এই এক্সিবিশ্যন প্ৰদৰ্শন কৰিব বিচাৰে, মই ভাবোঁ তেওঁলোকে যথেষ্ট বিজনেছ লিংকেজ পাবৰ কাৰণে সক্ষম হ'ব। নতুন নতুন নলেজ সেই উদ্যমীসকলৰ পৰা পাবলৈ সক্ষম হ'ব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।